নমস্কাৰ সকলোকে মই পলিয়ে নতুন এজন অতিথিৰ হৈতে আজি জিপাল অনুষ্ঠানটিলৈ সকলোকে হাতৰে আদৰিছো আজি মোৰ হৈতে খুব এজন মৰম লগা যুৱক আছে তেওঁ অতি খুব সাহসী খুব পজিটিভ আৰু বৰ্তমান সময়ত সোশ্যাল মিডিয়াত হয়তো আপোনালোকে তেওঁক এবাৰৰ বাবে হলেও দেখিছে আৰু বিশেষকৈ গুৱাহাটীৰ যুৱতীসকল গুৱাহাটীৰ ছোৱালীসকল তেওঁ ফুলনিখনলৈ এবাৰৰ বাবে হলেও গৈছে বা তেওঁ ফুলনিখনত উসৰত গৈ এটা ফুল কিনিছে বা এটা ভিডিও বনাইছে ৰীল বনাইছে এখন ফটো মাৰিছে আৰু সেই ফুলনিখনৰে মালিক অনিকেত গিৰি আজি মোৰ হৈতে আছে অনিকেত তোমাক মোৰ অনুষ্ঠানলৈ জিপাললৈ স্বাগতম প্ৰথমে কোৱা খবৰ কেনেকুৱা বহুত ভাল আপোনাৰ বঢ়িয়া কেনেকুৱা লাগিছে মোক দেখি বহুত ভাল লাগিছে থ্যাংক ইউ ফৰ ইনভাইটিং মি আৰু প্ৰথম মই এইটো আপোনাৰ কাৰণে লৈ আহিছো মই খালি হাত ক'তো নাযাওঁ মই দেখিছো খালি হাত ক'তো নোযোৱা এইটো হ'ল মই লোটাছৰ বনালো I believe that each and every female is form of goddess Lakshmi. Okay. মই একবাৰ লৈ চাওঁ দিয়াচোন এইটো অনিকেতে মোৰ বাবে লৈ আহিছে তাৰ কাৰণে লোটাছৰ বনাইছো আপোনাৰ কাৰণে আপৰে ভাগা নাই ইনো ছোৱালী মানুহ ফুল বুলি ক'লে জানাই বলিয়া পাগল আৰু ঘৰৰ যিমান ছোৱালী সব লক্ষী এইটো কাৰণে মই এইটো লোটাছ চুজ কৰিলো থ্যাংক ইউ অনিকেত থ্যাংক ইউ মই কিন্তু ৰাখিছো অনুষ্ঠানটোৰ আগতে তুমি মোক যেটো সাৰপ্ৰাইজ দি দিছা একচুয়ালি মই কৈয়ে দিও এখিনিতে হি যেতিয়া আহি পেলাই নামিছে হি কিন্তু আজি মোক ৰখাইছে দেই মানে ইন্টাৰভিউটো অহা গলকে মোক ৰখাইছে হি যেতিয়া মই তাৰ কাৰণে তলত ৰখি আছো আৰু যেতিয়া গাড়ীৰ পৰা নামি আহিছে ধুনীয়াকে বুকে চুকে যায় মই তাক কৈছো লগালক যে ওকে মোৰ খংটো মানে নাইকিয়া হৈ গল ফুল দেখি বাৰু ঠিক আছে অলপ টাইম লাগিব ও আচ্ছা এইটো কথা ঠিক আছে তোমাৰ ঘৰত কোন কেনেকে আছে ঘৰটো অৰিজিন তুমি আনি হয় অৰিজিন ইয়াতে জন্ম ইয়াতে হয় ইয়াতে হয় ঘৰত কোন কোন আছে তোমাৰ মা আছে দাদা আছে দেউতা আছিলে লাইক 15 to 16 ইয়াৰ্ছ হৈ গ'ল ওকে আৰু বাইদেউ আছিলে বাইদেউৰ বিয়া হ'ল ওকে মানে এতিয়া ঘৰত দুজন আৰু তুমি আৰু ভাইটি মা দাদা আছে দাদা ঠিকে আছে এই যে আমি এতিয়া ফুলনিৰ কথা পাতো হা ফুলনি আমি আচলতে সচৰাচৰ কৈ থকা ৱৰ্ড এটা নহয় জানো ফুল মানে ফুলনি মানে ফুল কিন্তু মানে কৈ থকা ৱৰ্ড এটা কিন্তু তুমি গুটেই মানে এই ফুলনি ৱৰ্ডটো শব্দটো লৈ সাইকেল এখনত তুমি ফুলখিনি আনা ধুনীয়াকে খোলা মানে গুটেই তোমাৰ কনসেপ্টটো কেনেকৈ আহিল মাইণ্ডত মানে গুৱাহাটীতো ফুলৰ দোকান বহুত আছে তুমি বহুত বেলেগ তাৰ মানে বহুত ইউনিক কৰিছা বহুত ব্যতিক্ৰম কৰিছা এই গুটে বস্তুখিনি তোমাৰ মাইণ্ডত কেনেকৈ আহিলে প্ৰথম তুমি হেয়া জনোৱা আচ্ছা প্ৰথমটো নামটো মই কেনেকৈ ওলাইছিলো গৈছো লাইক ফুলনিটো আপুনি এভৰি আছামিজ গোটেই আছামিজ জানে ফুলনি মানে কি মই এইটো মিলাই কেনে কৰিলো ফুলটো ফুলে জানে আৰু আনি লৈছো এইটো আনিকেতৰ পৰা আনি লৈছো মোৰ নামটো আচ্ছা কি ধুনীয়া এইটো ফুল আৰু আনি কেনে ফুলনি হ'ল এইটো ওহো so that every Assamese can relate তাৰ নামটো অনিকেত গতিকে ফুলনি অনিৰ পৰা হি হে নামৰ প্ৰথম আখৰ দুটা লৈছে কি ধুনীয়া ফুলনি নামটো মানে তুমি মই নিজে বেটো ভাবিছো মানে অলপ টাইম লাগিল কিন্তু ভাবি কিনে এইটো দুটা মিলাই কিনে বনাইছো তুমিয়ে ভাবিছিলা গোটেই বস্তুখিনি মোৰ নহয় মোৰ এটা বহুত ভাল ফ্ৰেণ্ড আছে লাইক শেখাৰ তো হি মোক বহুত হেল্প কৰিছে হি মোক লাইক কেতিয়াবা হেল্প লাগিলে হি মোক পুশ কৰিছে বহুত মই বহুত ভাবি আছিলো কিন্তু হি পুশ কৰিলে আৰু কেতিয়াবা মোক হেল্প লাগিলে হি ইজ অলৱেজ দেয়াৰ মানে এটা ফোন কৰিলে হি আহি যাব কেতিয়াবা কিবা হেল্প লাগিলে মানে শেখাৰৰ হাইটো আছে মানে হাতখন আছে এটা বহুত হেল্প কৰিছে তোমাৰ বেষ্ট ফ্ৰেণ্ড আৰু বেষ্ট ফ্ৰেণ্ড তুমি এই এনেকে যে এটা কৰিবা এই বস্তুটো তুমি কেতিয়া ভাবিলা মানে তোমাৰ মাইণ্ডত কেতিয়া আহিলে এনেকে কৰিব পাৰি নেকি ডেফিনেটলি এইটো মই ভাবি আছিলো লাইক জানুৱাৰীৰ পৰা ভাবি আছিলো ওকে প্ল্যানিং আছিলে লাইক 14th of Feb 14th of Valentine দিনা এইটো লঞ্চ কৰিম বাট বহুত কিবা কাম ওলাই আছিলে ফ্ৰী হ'ব পৰা নাছিলো মোৰ বেলেগ কামো আছিলে তথাপি এইটো টাইম দিব পৰা নাই বাট শেখাৰে বহুত পুশ কৰিছে যে ডেফিনেটলি মোৰ দুটা তিনিটা মান বহুত ভাল ফ্ৰেণ্ড আছে তো শেখাৰে মোক বহুত পুশ কৰিছে যে কৰ এটলিষ্ট কিবা এটা কৰ তো মই ভাবিলো মই কৰিব লাগে হি মোক আইডিয়াছ দিছে লাইক বাকি হিও দিছে মই নিজৰ মিলাই কিনে এটা এইটো মানে গোটেই দোকান গুৱাহাটীত বহুত দোকান আছে দোকান খুলিব মন নাছিলে দোকান খুলিব পাৰিলো হয় বাট কনসেপ্টটো বেলেগ আনিব বিচাৰিছিলো যে লাইক ইয়াৰ জৰিয়তে আৰু বহুত কেইটা বস্তু তুমি কনসেপ্ট আচলতে মানুহৰ মাজলৈ আনিব বিচাৰিছা এইটো সাৰপ্ৰাইজ আছে মোৰ নিজৰ লাইক অসমীয়া কি মানুহৰ কাৰণে বহুত মানে এইটো কৰিব মন আছে লাইক এটা বস্তু শিকিছো মই এই বছৰত লাইক আমি যদি আমাৰ অসমৰ মানুহৰ কাৰণে কিবা এটা সৰু ভাল বস্তু কিবা যদি কৰিব বিচাৰো they will remember you for the entire life যদি কিবা আমি এটা ভাল সৰু হলেও যদি কিবা এটা কৰো তেওঁৰ কাৰণে
গোটেই জীৱন মনত ৰাখিব আৰু আজিকালি মানে এটা ভাল বণ্ডিং থকা ফ্ৰেণ্ড পোৱাটো বহুত টান তো মই মোৰ লাইফত দুটা তিনিটা বহুত ভাল এটা ফ্ৰেণ্ড দুটা তিনিটা ফ্ৰেণ্ড পাইছো লাইক প্ৰথমত কম থাকিব লাগে কিন্তু ভাল হ'ব ভাল লাগে হ'ব লাগে লাইক শেখাৰ এই ফুলনিক লৈ বহুত হেল্প কৰিছে Okay. ডেফিনেটলি শেখাৰ থেংক ইউ ছ' মাছ ময়ো থেংক ইউ কৈছো ছাৰ ঘৰক আৰু এটা সুভাষিছ আছে মোৰ অ'কে ময়ো কৈছো সুভাষিছক থেংক ইউ মানে সি কলকাতাৰ পৰা তোমাক মানে ধৰা সি মানে কেতিয়াবা এডভাইচ দিলে সি Okay, এডভাইচ দিয়ে how ইয়াক দিয়ে? কেতিয়াবা মোৰ পৰা এডভাইচ লাগে সি এডভাইচ দিয়ে Okay. থেংক ইউ সুভাষিছ আৰু এটা বহুত ভাল ফ্ৰেণ্ড আছে দীপজ্যোতি অ'কে দীপজ্যোতি- দীপজ্যোতিকো থেংক ইউ থেংক ইউ ছ' মাছ দীপজ্যোতিৰ কাৰণে হেল্পফুল আছে কাৰণ Okay. এটা টাইম আছিল লাইক বহুত বছৰ আগত যে মই কাম কৰা নাছিলো লাইক 6 মান্থ 7 মান্থ মই ঘৰত বহি আছিলো দীপজ্যোতি আছে যে মোক মানে ফিনান্সিয়েলি বহুত হেল্প কৰিছে অ'কে মানে যিমান সি এতিয়ালৈকে মই সেইটো ৰিটাৰ্ণ হৈ গ'ল কাৰণ ৰিটাৰ্ণটো তথাপি তোমাক সময়ত সহায় কৰিছিলে ন বিপদৰ সময়ত সেইটো কাৰণে এটা 6 মান্থ সেইটো কম টাইম নহয় লাইক 6 to 7 মান্থ সি বহুত কণ্টিনিউছলি হেল্প কৰিছে মই ঘৰত বহি আছিলো অ'কে সব ফালৰ দি ফিনান্সিয়েলি হেল্প কৰিছে বাপৰে। থেংক ইউ ছ' মাছ দীপজ্যোতি আৰু তুমি যে চাইকেলখনত আনা ভিডিঅ' কেইটা প্ৰথমতে মই ফেচবুকত পালো হা মই নাজানো যে তুমি মোৰ ফ্ৰেণ্ড লিষ্টত আছা Okay. ঠিক আছে মইতো দেখি আছো তোমাৰ এনেকুৱা ভিডিঅ' কেইটাত তাৰপৰা মই চালো চাৰ্চ কৰি পেলাই দেখিলো ঈশ্বৰ আমি ফ্ৰেণ্ড হৈ আছো মইতো আগতে দেখা নাছিলো তাৰপিছত মই চালো বা কিবা এটা মানে ধুনীয়া মানে কিবা এটা ভাল লগা ধুনীয়াকে তুমি চাইকেলখনো ইমান ধুনীয়া কৰি লৈছা কোৱাচোন এইবিলাক অকণমান চাইকেলো লাইক মই আগতে কৈছিলো এটা ইণ্টাৰভিউত চাইকেলখন মোৰ দেউতাৰ চাইকেল তো মই এইটো ফুলৰ কিবা কৰিম বুলি ভাবিছিলো কনচেপ্টটো আছিল মানে তোমাৰ আগৰ পৰাই মানে মাইণ্ডত আছিল যে তুমি ফুলৰে কিবা ফুলৰ কিবা কৰিম কিন্তু এনেকুৱা কিবা কনচেপ্ট কৰিম লাইক গুৱাহাটী বা অসমত কোনো আজিলৈ কৰা নাই আৰু মই সেই চাইকেল সেইকাৰণে চুজ কৰিছো চাইকেলৰ মোৰ কানেকশ্যন আছে বহুত ফাদাৰৰ লগত এটাচমেণ্ট আছে এইটো ফাদাৰৰ আছিলে চাইকেলখন Okay. এইটো এটাচমেণ্ট বহুত আছিলে আৰু মই এইটো বিলিভ কৰো লাইক এই চাইকেলখন লৈ কিনে দেউতা আমাৰ এই লাইক 20-25 ইয়াৰ্ছ বেক এই চাইকেলখন লৈ কিনে আমাৰ তিনিটা দাদা আছে Okay, বা বাইদেউ আছে চবৰে পঢ়া শুনা এইটো চাইকেলেই কৰাইছে এইটো চাইকেল পেডলিং কি কৰি কিনে ধুনীয়া। আৰু গোটেই ফেমিলি চলাইছে এইটো চাইকেলখন তো মই এইটো বিলিভ কৰো যে লাইক এইটো চাইকেলখন মোক বহুত হেল্প কৰিব লাইফত আগবাঢ়ি কৰিব কৰিছেও কৰি আছে তোমাৰ কৰি এতিয়া আছে আশীৰ্বাদ দেউতাৰ মানে সেই Definitely. চাইকেলখন তুমি আশীৰ্বাদ বুলি ভাবিছা আৰু তোমাৰ ফুলনিখনক লৈ ফিউচাৰ প্লেনিং কেনেকুৱা ফিউচাৰ প্লেনিং বহুত আছে ফুলনিক মানে এতিয়া আমাৰ এইটো লোকেল ব্ৰেণ্ড আছে গুৱাহাটীত অসমত মানে বাহিৰৰ ফুলৰ ব্ৰেণ্ড বহুতখিনি আছে তো এটলিষ্ট সেইটো বিচাৰো যে মানুহে লোকেল ব্ৰেণ্ডটো ফাৰ্ষ্ট প্ৰেফাৰ কৰে এইটো প্লেনিং বহুত আছে আগবাঢ়ি যাওক এইটো ফুলনি তোমাৰ তাত এইটো দেখো মই ভিডিঅ'জ বিলাকত বহুত ছোৱালী আহি থাকে বহুত না? আহে আহে। মেছেজো বহুত আহি আছে বাহিৰৰ পৰা আহিবই। ইভেন আমাৰ অসমীয়া মানুহ যিমান ফৰেনত আছে তেখেতেও মোক আৰু- মেছেজ কৰি আছে আচ্ছা। যে উই আৰ একচুৱেলি লাভিং ইট মানে ভাল লাগিছে বহুত ভাল তোমাৰ লাগি এইটো। আছে আৰু মই সেইদিনা তোমাৰ এটা ভিডিঅ' দেখিলো মানে চাই থাকোতে তুমিতো তোমাৰ তাতেতো ধৰা অকল যুৱতীসকল বুলিয়ে নহয় দেই ল'ৰাও আহে সৰু বাচ্ছা বা পৰা senior citizen অকমান লৈকে। বয়সস্থ মানুহ আহে এজেণ্ট মানুহ আহে মই দেখিছো কিন্তু বাচ্ছা এটাক দেখিছিলো তুমি গাড়ীত এনেকে ফুলটো দি কিবা এটা লাইটৰ কিবা এটা লগাই দিছা সেইটো কি তোমাৰ তাতে ৰাখিছাই নেকি এইটো মই স্পেচিয়েলি মানে বাচ্চাখিনিৰ কাৰণে, মই সেইটো ৰাখিছো সুধিম বুলি এইটো মই এটা ভাবিছিলো। মেণ্ডেটৰী ফ্ৰী দি দিওঁ লগত সি বিৰাট মানে হেপি হৈছে ভিডিঅ'টো দেখি ইমান মৰম লাগিছে আৰু বাকী কোৱাচোন ফুলনিখনৰ বিষয়ে আৰু অকমান কোৱা নাজানিবলৈ মন যায় ফুলনিৰ লাইক মই এতিয়া বহুত কিবা কিবি ভাবিছো কনচেপ্টটো লৈ আহি আছো লাহে লাহেকে মানুহে ডেফিনেটলি ভাল পাব এতিয়া কনচেপ্টটো লৈ কিনে বহুত ভাল ৰেছপন্স পাই আছো তুমি ভাবিছিলানে যে তোমাক মানুহে ইমান মৰম দিব এইটোত তুমি যেতিয়া ষ্টাৰ্ট কৰিছিলা এক্সপেক্টেশ্যন নাছিলে নাছিলে ন তো তুমি এতিয়া ভাবাতকে চাগে অকণমান বেছি মানে ফাৰ্ষ্ট দিনা যে মই এইটো লঞ্চ কৰিছো Okay. ষ্টাৰ্টিং ফাৰ্ষ্ট দিনাৰ পৰা বহুত ভাল ৰেছপন্স পাইছো মই অ'কে অ'কে আৰু তুমি ধৰা নিজেই ভিডিঅ' কৰা ভিডিঅ' কৰি পেলাই দেখুওৱা ধৰা মানে তুমি ধৰা একো প্ৰমোশ্যন এনেকেতো বেলেগৰ হেৰিটো তুমি নাই কৰা বেলেগ লাইক বহুতে মোক মেছেজ কৰিছে যে প্ৰমোশ্যন লাগে যদি কৰাৰ মই কৈছো দৰকাৰ নাই মই নিজে কৰি আছো মই কাকো মানে হেল্প ল'ব বিচৰা নাই তো নিজে হৈ আছে নিজে প্ৰমোশ্যন কৰি আছো মই গোটেইখিনি অ'কে মই সেইটো মানে বস্তু ময়ো নটিচ কৰিছো যে তুমি নিজেই কৰি নিজে কৰি আছা আছো। আৰু এটা কথা কওঁ অনিকেতে তেওঁৰ ভিডিঅ'বিলাক চালেও আপোনালোকে গম পাব তেওঁ পলিথিন ব্যৱহাৰ নকৰে অকণমান কোৱাচোন সেইখিনিও পলিথিন মানে এতিয়া যিমান মানুহ আছে এইটো মেক্সিমাম মোৰ তাতে আহে ফুলনি তাতে আহে প্লাষ্টিক এইটো ট্ৰান্সপাৰেণ্ট ৰেপিংটো থাকে যে সেইটো লাগে মই বোলো এটলিষ্ট মই নন তেওঁলোকে দিবলৈ কয় মানে দিব লগা এইটো লাগে মই কৈছো এটলিষ্ট মই বিচাৰো যে ফুলনি এটলিষ্ট প্লাষ্টিকৰ ইউজ নকৰে কেতিয়াবা ঠিক আছে মানে একদম raw থাকক আৰু। মানে বিগ অকেশ্যনত কেতিয়াবা থাকে কেতিয়াবা দৰকাৰ পৰি যায় বাট এটলিষ্ট মই ট্ৰাই কৰো যে বহুতে আহে যে প্লাষ্টিক লাগে কেৰি বেগ আছে বাট মই কৈছো চৰি বেয়া নাপাব বাট মই বিচাৰো যে ফুলনি ইউজ নকৰে ফুল সঁচাকে মানে তুমি বহুত বেলেগ ইউনিক এটা কৰি দিলা মানে
Concept দেখা নাই মানে সঁচাকে মানে অসমত কিন্তু মই দেখা নাই দেই এইটো বস্তু মানে যদিও কৰবাত আছে যদি মোৰ ভুল হোৱা নাই তো মই নাজানো কিন্তু মানে মই দেখা নাই এণ্টায়াৰ এতিয়া নৰ্থ ইষ্টত ক'ব গ'লে এটা মোৰ প্ৰথম চাইকেলখনত এনে ফুলৰ দোকান বহুত আছে ফুলৰ দোকানটো বহুত আছে আমি তাকে পাতি আছো কিন্তু তুমি যিটো কৰিলা সেইটো মানে নাই আৰু মই এইটো বেয়া নাপাওঁ লাইক মানুহ যদি কপিও কৰে ইটছ অকে মই ভাল পাম যে এটলিষ্ট মানুহ কৰক এটলিষ্ট কিবা এটা আৰু মানুহক সেইটো পজিটিভিটিটো স্প্ৰেড কৰক আৰু তুমি যে এই ফুলনিখনৰ এতিয়া ধৰা এইটো আৰম্ভ কৰিছিলা তাৰ আগত তুমি কি কৰিছিলা তাৰ আগতে মই বহুত আগত জবো কৰিছিলোঁ ষ্টাৰ্টিং লাইক মই ক্লাছ 9 পৰা আছিলোঁ তেতিয়া মই জব ষ্টাৰ্ট কৰিছিলোঁ কাৰণ মই ঘৰৰ পৰা মানে যেতিয়া ছামাৰ ভেকেশ্যন আহি আছিলে তেনেকুৱা পাৰ্ট টাইম লাইক ঘৰৰ পৰা মই পইচা ল'ব বিচৰা নাছিলোঁ যে পকেট মানি টাইপ তো মই ভাবিলোঁ কিবা এটা পকেট মানি লাগে যদি এটলিষ্ট কিবা এটা কৰি লওঁ ফ্ৰী টাইমত তেতিয়া মোৰ এইটো এক্সপিৰিয়েঞ্চ হ'ল জবৰ তেতিয়া লাহে 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 যেতিয়া আৰু এতিয়াতো তোমাৰ ধৰা সেই মানে জব বিচৰা বা জব এটা লাগে চাকৰি এটা লাগে সব হেতু চাগে এতিয়া তোমাৰ মাইন্ডসেট নাই ন একদমই নাই চাগে একেবাৰে নাই জব কৰিব একেবাৰে মন নাই বহুত আগত মানে আমাৰ অনিকেত পুৰা ফুলনিক লৈ মানে সময় দিব ফাৰ্স্ট প্ৰায়োৰিটি মই ফুলনিক দিম ফুলনি কাৰণ ৰিজন আছে যদি আপুনি কিবা এটা ব্ৰ্যান্ড যদি ষ্টাৰ্ট কৰিছে যদি নিজে ফাউন্ডাৰ বা যদি তাতে নাথাকে এইটো ইমান নচলিব নিজে থাকিব লাগিব কষ্ট কৰিবই লাগিব আৰু কষ্টৰ ফল যিমান দূৰ দেখিছো তুমি পাইছা আৰু আগলৈও পাই যোৱা হেয়াই আমি আশা কৰিম আৰু কোৱাচোন বাকি তোমাৰ বিষয়ে কি কৰি ভাল পোৱা বা কি খাই ভাল পোৱা আজৰি সময়ত কি কৰা গোটেই টাইমখিনি কেনেকে মেনেজ কৰা টাইমটো লাগে এইটো কাৰণে ৰাতি মই বাদি আৰু কিন্তু তুমি অকলে কৰা তোমাক কোনবা হেল্প লাইক শেখৰৰ কথা কলো হি লগৰজন শেখৰ হেল্প কৰে বহুত আৰু ঘৰৰ মা বহুত হেল্প কৰে মা ৰাতি মানে যদি মই ঘৰ নাহো লাইক 11-12 বাজি যায় মা ফোন কৰে এতিয়ালৈকে আহি পোৱা নাই তাতে টাইম লাগি যায় তাতে মানে ফুল চুল কাটিলো ৰাস্তাটো অলপ মানে লেতেৰা হৈ যায় এইটো মই ক্লিন কৰি কাৰণ কাৰোবাক এইটো কথা দিব নালাগে যে যে কোনোবা আহে ইয়াতে লেতেৰা কৰি যায় এইটো কৰিব নিবিচাৰো এইটো ক্লিন কৰি টাইম লাগি যায় অলপ তোমাৰ সেইখিনি কৰি মেলি ঘৰ পাওঁতে লাইক কেতিয়াবা 11:30 12:30 ওকে তাৰ পাছতো তুমি গৈ পেলাই তাৰ পাছত অলপ ৰেষ্ট লৈ কেনে লাইক ডিনাৰ কৰি কেনে আকৌ মানে ষ্টেমবোৰ এইটো কাটিব লাগে 3-4 বাজি যায় মানে তুমি কৰা তোমাৰ মায়ে হেল্প কৰে মাক মানে ইমান মানে বেয়া লাগে আৰু লাইক স্লাইট অলপ হেল্প কৰি দিয়ে তেতিয়া মা আপুনি হৈ যাওক মই এটা কৰি লওঁ তাৰপিছত নিজে ৰাতি কৰি কেনে আজৰি সময় কেতিয়া মানে নিজৰ সময় বুলি মোৰ নিজলে সময় নিজৰ টাইম এতিয়া মই নিজকে ইমান টাইম দিয়া নালাগে এটা টাইম আছিলে নিজকে বহুত টাইম দিছো এতিয়া ভাবিলো যে এটলিষ্ট মানুহৰ কাৰণে এটা টাইম ওলাইছো নিজৰ কাৰণে টাইম এতিয়া দিয়া নাই মানুহৰ কাৰণে টাইমটো ওলাই আছো এটলিষ্ট পজিটিভিটিটো স্প্ৰেড কৰিব পাৰো সবকে যিমান টাইম হয় নিজকতো টাইম লাগে কেতিয়াবা নিজকে লাগে কিন্তু এটা টাইম আছিল নিজকে বহুত টাইম দিলো মই মানে তোমাৰ এনেকুৱা হৈছে তুমি মানে ভাল লগা বস্তু এটাৰ মাজতে আছা যে তোমাৰ সেইখিনি নিজৰ সময় দিয়াচোন ইমানখিনি নিজৰ সময় আৰু ইমান মানুহৰ মাজত তুমি থাকা তুমি ধৰা 4টাৰ পৰা তুমি দোকান খোলা বুলি কৈছা সেই তোমাৰ 11:30লৈকে কেনেকুৱা লাগে ইজনৰ পিছত ইজন মানুহ আহে আৰু ইমান ধুনীয়াকে ভিডিঅ'জ বিলাক বনাই ৰিল বিলাক ছবি আহি বনাই ইজনে সিজনক ফুল দিয়ে তোমাৰ দোকানৰ সন্মুখত ৰখি পেলাই ভিডিঅ' কৰে আৰু আমাৰ এটা নতুন সাৰপ্ৰাইজ প্ল্যানো কৰি আছো মই দেখিছো কালি চাইছো মানে ভাল পাই আছে যে লাইক কোনোবা যদি বিচাৰে লাইক সাৰপ্ৰাইজ বাৰ্থডে হওক এনিভাৰ্সাৰী হওক এইটো মোক জনালে হৈ গ'ল বাকিখিনি মই গোটেইখিনি প্ল্যান কৰি ৰাখো লাইক এইটো মিডনাইট নহয় লেট নাইট লাইক তোমাৰ সেইটো জাগাতে যাব লাগিব সেইটো জাগাত যাব লাগিলে হৈ যাব আৰু যদি চাইকেলখন মোৰ লগত বিচাৰে এইটো নিজৰ লোকেশনত মই লৈ যাম চাইকেলখন মানে মেইন এইটো হিৰোটো হ'ল চাইকেলখন ওকে ইমান ধুনীয়া মেইন হিৰোটো চাইকেলখন হয় দিয়া মানে তুমি সেইটো জাগাত যাবা যদি মাতে যদি তেওঁলোক আহিব বিচাৰে তোমাৰ তাতে আহিব পাৰে কনসেপ্ট মোৰ থাকিব প্ল্যান কৰি থাকিম আৰু মানুহ ভাল পাই আছে মোৰ কনসেপ্টখিনি এতিয়া নতুন সেইখিনি আৰু বহুত গিভ এৱেবিলাকো তুমি কৰিছা এতিয়া নতুন ষ্টাৰ্ট কৰিছো ৰিসেন্টলি লাইক ৰিসেন্টলি যোৱাকালি গিভ এৱে ষ্টাৰ্ট কৰিলো আৰু ৰেছপন্সটো ভাল পাইছো লাইক এতিয়া ভাবি আছো এভৰি উইকেণ্ড নতুন গিভ এৱে এটা ৰাখি দিম আৰু বেছি এক্সাইটমেণ্টটো বাঢ়ি থাকিব ওকে ফুলনিক লৈ মানে তোমাৰ সাংঘাতিক এটা প্লেনিং আছে আৰু সঁচাকে খুব মানে মই নিজেও তোমাৰ ভিডিঅ'জ বিলাক চাই মানে ইনে পজিটিভিটি এটা যে আহে বুলি কয় ন বহুতে মানে জালৰ কথাও পাতা নাই মানে এতিয়ালৈকে নিজে কথা কম পাতা চাগে ন এনেকুৱা চাগে ন মানে আৰু তুমি বাকি কোৱাচোন মানে হেল্থ কনচিয়াছো হয় না অকমান বাহিৰৰ একেবাৰে নাখাওঁ নোখোৱা না মই মাৰ হাতৰ দালি ভাত এইবিলাক হোমমেড ফুড বেছি ভাল পাওঁ সেইটো খাই প্ৰিয় খানা কি প্ৰিয় খাদ্য কি এই মাৰ হাতৰ খানা ওকে আৰু নিজে কিবা বনাব জানানে নিজৰ মানে নিজে মানে কিবা ৰান্ধিব জানানে নিজে পাৰো পাৰা ওকে মই ভেজিটেৰিয়ান সো মানে অকল ভেজ খিনি ওকে
অনিকেত মানে সব ফালে আছে হয়নে তো বাকি মানে ফুলনিখনৰ কথা যদি আমি কওঁ আপোনালোকে বিশেষকৈ গুৱাহাটীৰ মানুহখিনিয়ে যথেষ্ট মৰম দিছে অনিকেতক আৰু আমিও আশা কৰিম এজন যুৱক ওলাই আহিছে ইমান ব্যতিক্ৰমী এটা চিন্তাধাৰা লৈ আমাৰ মাজলৈ গতিকে আমিতো তেওঁক মৰম দিবই লাগিব আমিতো তেওঁক অনাদৰ কৰিব নোৱাৰো আৰু অনিকেত কোৱা আৰু কিবা কোৱা এই মানে ল'ৰাটোৱে অকণমান কম কথা কয় হয়নে কম কথা কয় অকণমান কোৱাচোন তোমাৰ ফুলনিখনৰ বিষয়ে কোৱা আৰু মই কি সুধিম মানে সুধিলো বাকি ফুলনিখনৰ কথা কোৱাচোন মোৰ ফুলনিখনৰ কথাই শুনি থাকিব মন যায় ফুলনি এটা মানে প্ৰথম এটা ষ্টাৰ্ট দিলো লাইক আমাৰ অসমৰ কাৰণে বহুত নতুন কনচেপ্ট মই ভাবি ৰাখিছো তুমি মানে যদি ফিউচাৰ প্লেনিংও কৰি চাও ধৰা ফুলনিখনক লৈ মানে সেই চাইকেলখন ৰাখি পেলাই চাগে কৰিবা চাইকেলখন ডেফিনেটলি থাকিব তুমিতো কৈছা হিৰো হয় চাইকেল থাকিব ওকে তো কিন্তু মানে এনেকে দোকান হিচাপে চাগে তুমি দোকান ল'ব মন নাই কাৰণ দোকান ল'লে এইটো কমন হৈ যাব মানে গোটেই গুৱাহাটীত মানে দোকান ফুলৰ আছে মানে আনকমন আৰু কিবা ইউনিক কৰিব বিচাৰি আছো মই কনসেপ্টটো এইটো হেতুটো তুমি কৈছা আৰু এতিয়া তোমাক যে ৰাইজে ইমান মৰম দিছে ভাল পাইছে ঘৰ মানুহে কি কয় মাহঁতে কি কয় মাহঁতেতো ধৰা প্ৰথমতে ভাবা নাছিল দেলতে কাম কৰিছে ভাবা নাই এইটো কি কয় মইতো কোৱা নাছিলো মই ভাবি আছে চাইকেলখন কাস্টমাইজ কৰি আছে লাইট চাইট লগাই আছে কৰি কি আছে মই তেতিয়ালৈকে কোৱা নাছিলো যেতিয়া ফাৰ্ষ্ট ডে লঞ্চ কৰিলো তেতিয়াহে মা গম পাইছে আৰু তোমাৰ গোটেই ফ্যামিলি মেম্বাৰ হক বা ফ্ৰেন্ড সাৰ্কেল তেওঁলোকে কি কয় মানে গোটেই সবাই ভাল পাইছে নেগেটিভ ৰেসপন্স পোৱা নাই অনেস্টলি ক'বলে 1% নেগেটিভ ৰেসপন্স হোৱা নাই পজিটিভ পাইছো ওকে ঘৰৰ পৰা হক বাহিৰৰ পৰা হক তোমাৰ সাইক্লিং কৰাও হৈ আছে ধৰা সাইক্লিং হৈ আছে তোমাৰ এনে কিমান কিলোমিটাৰ হয় তোমাৰ দোকানলৈ ঘৰ পৰা কিমান দূৰ মানে সাইক্লিং কৰা তুমি কিমান হ'ব লাইক 7 to 8 কিলোমিটাৰছ ওয়ান ৱে 16 কিলোমিটাৰছ মান মানে আপ ডাউন নে আপ ডাউন আপ ডাউন 16 তো সোয়া তোমাৰ সাইক্লিংও হৈ আছে কিমান ধুনিয়াকে আৰু যে তুমি এটা পিংক ন তুমি এটো মানে কি সাইকেলটো যে তুমি পিংক এটো লাইট দি ৰাখিছা নেকি পিংক টু মানে কালাৰ কৰিছো এটো আৰু লাইটও আছে তাতে মানে তুমি সাইকেলখনৰ কালাৰটো পিংক কৰিছা নে আছে আৰু লাইট টু পিংক লগাইছো লাইট টু পিংক এজন মানে বেছি ভাল পায় আছে আৰু ফুল বুলি ক'লে প্ৰথম পাগল ছোৱালী বিলাক নো ডাউট ফুল সবেই ভাল পায় দেই সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধ সকলোৱে ফুল ভাল পায় ফুলক কোনো অনাদৰ কৰিব নোৱাৰে কিন্তু ছোৱালীবিলাক অকণ ফুল বুলি ক'লে বেছি পাগল দিয়কচোন ফুল দিলে মানে গলি যোৱা হয় আৰু এনেকুৱা নাছিলে যে মানুহে আগত ফুল দিয়া নাই আগতো দি আছে এতিয়াও দি আছে কিন্তু মানে কম আছিলে তো মোৰ মানে এইটো মটিভ আছে মানুহ এটলিষ্ট এইটো পাহৰি নাযায় কেতিয়াবা খালি হাত যাব নালাগে এইটো এটলিষ্ট কিবা সিঙ্গল ফ্লোৰ হলেও কেতিয়াবা লৈ যাব লাগে ডেফিনেটলি কিছুমানৰ হয় ঠিক আছে বাজেট নাই পইচা নাই এটলিষ্ট সিঙ্গল ফ্লোৰ লৈ মানে ছোৱালী হোক বা ল'ৰা হোক ভাল পায় ফুল কোনো ভাল নাপায় সবে ভাল পায় ফুল সবে ভাল পায় কিছুমানে ভাবে যে এইটো ৱেষ্ট অফ মানি কিন্তু এইটো শুকাই যাব এইটো নহয় কিন্তু ফৰ দ্য প্ৰেজেন্ট টাইম মোমেন্টৰ কাৰণে এইটো হেপিনেছ আহিব সেইটো কোনো নাভাবে এইটো এটলিষ্ট মোৰ মটিভ এইটোৱে যে সবে এইটো এটলিষ্ট এটা হ'লেও লৈ যায় আৰু তোমাৰ গোটেই ফুলখিনি ক'ৰ পৰা আহে তুমি ৰাতি ফুলখিনি আহে বাহিৰৰ পৰা লাইক বাহিৰৰ পৰা বেংগলোৰৰ পৰা আহে বাল্ক কোৱান্টিটি তাৰপিছত তুমি হেয়া লোৱা এনেকৈ কৰি আছা অনিকেত আমিতো ফুলনিখন পালোৱে উপহাৰ হিচাপত সাৰপ্ৰাইজ আমি পাইছো তাৰ বাদেও আৰু আমাক কিবা দিবা নেকি আৰু সাৰপ্ৰাইজ আছে লাইক বুকে ৰিলেটেড বহুত সাৰপ্ৰাইজ আছে তো এইটো আমাৰ অসমৰ কাৰণে এতিয়া আমাক ক'ব বিচাৰা নাই কোনে এইটো সাৰপ্ৰাইজ না নকয় দেখিলে টেঙৰ ল'ৰা টেঙৰ আৰু সাসপেন্স ৰাখিব লাগিব এতিয়া মই ক'ব লাইক যেনেকে ফুলনি মানে অল অফ আ সাডেন ওলা তেনেকে মানে হেও মানে পটককৈ আহিব আৰু পটককৈ পাম মানে অনিকেতৰ ভিডিঅ' চাই থাকিব গতিকে ফুলনিৰ লগত মানে কানেক্টেড হৈ থাকিব ডেফিনেটলি বহুত কিবা কিবি সাৰপ্ৰাইজবোৰ আহি আছে আমাৰ অসমৰ কাৰণে ওকে আৰু সেই সাৰপ্ৰাইজখিনিৰ কাৰণেও তোমাক আগন্তুক মই শুভেচ্ছা দিছো থ্যাংক ইউ বহুত ধন্যবাদ ঐ হিন্দে আৰু এটা তোমাক কথা সুধো হা তুমি যে এই তোমাৰ যোনটো লগোটো মই ৰাইজে দেখি পাবনে নাপাই জানো জুম কৰিব লাগিব ওকে মই পাছত এডিটিঙত মই জুম কৰি মই দেখাই দিম পাৰিলে মই ফটো মাৰি হ'লেও ক্লিক কৰি হ'লেও মই লগাই দিম ইমান ধুনীয়া কনসেপ্টটো কাৰ মানে লগোটো কোনে ডিজাইন কৰিছিলে নামটো এটা অসমীয়া নাম ওকে নামটো তুমিয়ে দিলা লগোটো ডিজাইন কোনে কৰিছে নিজে ডিজাইন কৰিছো লগোটো নিজে ডিজাইন কৰিছা লয়া মানে মাল্টি টেলেন্ট তো লগোটো মানে গোটেইখিনি আমাৰ অসমৰ আছে লাইক ষ্টেট ফ্লাৱাৰ জাপি আছে কপৌ ফুল পা দিছে জাপি দিছে গামোচা দিছে মানে খুব ধুনীয়া মই পাৰিলে ফটো এখন তাতে মই লগাই দিম গোটেইখিনি অসমৰ আছে খুব ধুনীয়া
খুব ধুনীয়া কেনেকুৱা লাগিলে আজি কথা পাতি ল'ৰাটোৱেও কমকে কথা কয় গতিকে মইনো আৰু কিমান সুধিম ফুলনিখনৰ বিষয়ে জানিছোৱে আৰু তেওঁ কি ফিউচাৰ প্লেনিং থাকে সেইটো আমি আগন্তুক দেখি গৈয়ে থাকিম তেওঁ ভিডিঅ'জ দিয়ে থাকে মই যাম যোৱা নাই কিন্তু তাতে তোমাৰ জাগাটো কৈ দিয়াচোন এতিয়া বৰ্তমান মই আছো লাইক উজান বজাৰ পিনে এই নতুন পাৰ্কখন খুলিছে লাইক কেফে বেলিভিউ আছে তাতে বাট এতিয়া বৰ্তমান জিএমচি অলপ প্ৰব্লেম দি আছে তো ৰাস্তাত ৰখিব দিয়া নাই তো এতিয়া কিবা এটা ভাবি আছো কিবা এটা পাৰ্মানেণ্ট সলিউশন কৰিব লাগিব কাৰণ থাকিবতো লাগিব তাতে মানুহ এতিয়া ভাল পাই আছে এতিয়া মোক মই নাথাকিলে মোক ফোন কৰে যে দাদা আপুনি আহি পাইছো কিন্তু আপুনি ইয়াৰতো ধৰা সলিউশন আছে তুমি ভাবিছা ওকে মানে সেইখিনি নাথাকিলে ধৰক মোৰ নিজৰে বেয়া লাগি গৈছে যে মানে এনেকুৱা হয় বাৰু ৰাস্তাৰ কাষতে যিহেতু অকমান পাৰমিশন তুমি ধৰা উলিয়াব লাগিব মই তেনেকুৱা নহয় যে এটা দোকান দিছো লাইক চাইকেল আছে এটো লাইক চাইকেলত তুমি গোটেই বস্তুখিনি ধৰা তুমি চাফা চিকুণ কৰিয়ে যোৱা গতিকে ইমান দিগদাৰ নাই এটা চান্স দিয়া নাই কমপ্লেইন কৰিব নাই সেইটো আৰু কেতিয়াও ৰখি নাযাওক ফুলনি আৰু কেনেকুৱা লাগিলে আজি মোৰ সৈতে ইণ্টাৰভিউত বহি কথা পাতি ভাল লাগিলে থেংক ইউ আৰু কি কম মই বিচাৰো যে তোমাৰ ফুলনিখনক ৰাইজে আৰু বেছি মৰম দিয়ক তোমাৰ ফুলনিখনত আৰু ৰং বিৰঙৰ ফুল ফুলক তুমি ফুলনিখনত আৰু সাৰ পানী দিয়া আৰু উন্নতি হওক মই হেয়া বিচাৰিছো আৰু খুব ভাল লাগিলে তুমি যে আহিলা এতিয়া 3টা বজালে তোমাৰটো 4টাৰ পৰা ধৰা ই তাৰ দোকান খুলিবহি তো ভাল লাগিলে তে আজি কথা পাতি তোমাৰ লগত আৰু যাম তোমাৰ দোকানৰ তাতে যাম ভিডিঅ' বনাম আৰু বুকেটোৰ কাৰণে থেংক ইউ সো মাচ